নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম তোমালোকৰ ক্লাছ 7ৰ সায়েন্সৰ লেসন নম্বৰ 6। লেসন নম্বৰ 6ত আমাৰ কি দি আছে চোৱা তোমালোকে জলবায়ু পৰিৱৰ্তন আৰু ইয়াৰ প্ৰভাৱ। জলবায়ু কেনেকৈ পৰিৱৰ্তন হয় আৰু এই জলবায়ু পৰিৱৰ্তনৰ ফলত আমাৰ কি প্ৰভাৱ পৰে সেই বিষয়ে এই পাঠটোত লৈ আহিছে। তোমালোকে অতি মনোযোগেৰে ভিডিঅ'টো চাই থাকা। ইয়াত তোমালোকৰ এই পাৰ্টটোৰ যিমানখিনি কনসেপ্ট আছে এই কোশ্চেন কেইটাৰ পৰা তোমালোকৰ কনসেপ্টটো ক্লিয়াৰ হৈ যাব। আৰু মই এই ভিডিঅ'টো তোমালোকৰ এই পাঠৰ অনুশীলনীত থকা যিমানবিলাক কোশ্চেন আছে MCQ টাইপ কোশ্চেন আৰু শৰ্ট কোশ্চেন আৰু বৰ্ড কোশ্চেন যিমানখিনি আছে সেই সকলোখিনি কোশ্চেনৰ এনসাৰ অতি চমু আৰু অতি ইজি ভাষাত লৈ আহিছোঁ। জাষ্ট তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিবা। প্ৰথমত চোৱা কি দি আছে, শুদ্ধ উত্তৰটো পূৰ কৰা আৰু সেইটো গোল চিহ্নৰে তোমালোকে ভৰ্তি কৰি দিবা। 1 নম্বৰত কি দিয়া আছে, কোনটো গেছে গোলকীয় উষ্ণতা বৃদ্ধি কৰে? ইয়াৰ আমাৰ উত্তৰটো হ'ব বি নম্বৰ উত্তৰ, কাৰ্বন ডাই অক্সাইড। যেনেকুৱা চোৱা ইয়াত বি নম্বৰটো উত্তৰ দিয়া আছে, তোমালোকে এই বি নম্বৰটো এনেকৈ কাঠ পেঞ্চিলেৰে ধুনীয়াকৈ কিতাপটোত ভৰ্তি কৰি দিবা। তাৰপিছত চোৱা 2 নম্বৰত কি দিয়া আছে, তলৰ কোনটো সেউজগৃহ গেছ নহয়? এইটো হ'ব আমাৰ অক্সিজেন, আমাৰ সেউজগৃহ গেছ নহয়। 2 নম্বৰটো তোমালোকে কাঠ পেঞ্চিলেৰে ভালকৈ ভৰ্তি কৰি দিবা। 3 নম্বৰত কি দিয়া আছে, জলবায়ু পৰিৱৰ্তনে মূলত তাৰ কোনটো বুজায়? এই উত্তৰটো হ'ব আমাৰ চি নম্বৰ, উষ্ণতা আৰু বৰষুণৰ দীৰ্ঘম্যাদী পৰিৱৰ্তন। তোমালোকে চি নম্বৰটো পূৰ কৰি দিবা কাঠ পেঞ্চিলেৰে। 4 নম্বৰ কি দিয়া আছে, তলৰ কোনটোক অধিক বৃক্ষ ৰোপণে সহায় কৰে? ইয়াৰ উত্তৰটো কি হ'ব আমাৰ ডি নম্বৰটো হ'ব ইয়াৰ উত্তৰ, কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ হ্ৰাস কৰাত। ডি নম্বৰটো তোমালোকে কাঠ পেঞ্চিলেৰে ধুনীয়াকৈ পূৰ কৰি দিবা। তাৰপিছত তোমালোকে আহা 5 নম্বৰ কোশ্চেন, জলবায়ু পৰিৱৰ্তনৰ কাৰণে হিমবাহ গলনৰ ফলত কি ঘটে? জলবায়ু পৰিৱৰ্তন হ'লে যিবিলাক হিমবাহ বৰফ যে গলি যায়, ইয়াৰ পৰিৱৰ্তে আমাৰ কি ঘটে? বানপানী আৰু সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি হয়। সাগৰ পৃষ্ঠৰ উচ্চতা মানে সাগৰৰ পানী বাঢ়ি যায়, এইটো কৈছে ইয়াত। এতিয়া তোমালোকে আহা এই খালী ঠাইবিলাক, সেইবিলাকৰ কোশ্চেন তোমালোকে পাই যাবা তলত। মই ইয়াত লিখি অনা নাই, কাৰণ ইয়াত তোমালোকৰ যিমানখিনি ডেছ দিয়া আছে খালী ঠাই ইয়াত ভৰ্তি হৈ যাব, জাগা নহ'ব। সেইকাৰণে মই তলত এক্সট্ৰাকৈ লৈ আহিছোঁ, জাষ্ট তোমালোকে ভিডিঅ'টো চাই থাকা। শুদ্ধ উত্তৰখিনি ইয়াত দিয়া আছে, এইটো আমাৰ হ'ব অশুদ্ধ। বি নম্বৰটো যেনেকুৱা দিয়া আছে, জীৱাশ্ম ইন্ধন জ্বলালে বায়ুমণ্ডলৈ সেউজগৃহ গেছ নিৰ্গত হয়, এইটো হ'ব আমাৰ শুদ্ধ। 3 নম্বৰটো হ'ব আমাৰ অশুদ্ধ, 4 নম্বৰ ডি নম্বৰটো হ'ব অশুদ্ধ আৰু 5 নম্বৰটো হ'ব বাকী শুদ্ধ। ধুনীয়াকৈ দিয়া আছে, তোমালোকে চাই কিতাপত দগাই ল'বা। আৰু ইয়াত মই যিখিনি মিলাব দিয়া আছে, স্তম্ভ এৰ পৰা স্তম্ভ বি লৈ মিলোৱা মই ধুনীয়াকৈ লৈ আহিছোঁ। তোমালোকে ইয়াত চাই কিতাপত মিলাই ল'বা আৰু ভালকৈ পঢ়িবা। ইয়াৰ পৰা তোমালোকৰ এক্সামত কোশ্চেন আহিব পাৰে। এতিয়া আহা খালী ঠাইখিনি, মই আগতে যে কৈ আহিলোঁ সেই খালী ঠাইৰ কোশ্চেনখিনি চোৱা। তোমালোকে ইয়াত কিমান ডাঙৰ ডাঙৰ দিয়া আছে, সেইখিনি তোমালোকৰ কিতাপত লিখি আনিলে জেগা কম পৰি যাব, সেইকাৰণে এক্সট্ৰাকৈ মই তোমালোকৰ কাৰণে লৈ আহিছোঁ। এই নম্বৰত কি দি আছে চোৱা তোমালোকে, পৃথিৱীৰ গড় উষ্ণতাৰ ক্ৰমান্বয়ে বৃদ্ধি হোৱাক কি হয়? গোলকীয় উষ্ণতাৰ বৃদ্ধি হয়। পৃথিৱীৰ গড় উষ্ণতা ক্ৰমান্বয়ে বৃদ্ধি হ'লে আমাৰ কি হ'ব? গোলকীয় উষ্ণতাটো বৃদ্ধি বুলি কোৱা হয়। বি নম্বৰত কি দি আছে, কাৰ্বন ডাই অক্সাইড হৈছে যান বাহনৰ পৰা নিৰ্গত হোৱা প্ৰধান সেউজগৃহ গেছ। কাৰ্বন ডাই অক্সাইডৰ কি হয়? এইটো যান বাহনৰ পৰা নিৰ্গত হোৱা প্ৰধান সেউজগৃহ গেছ। চি নম্বৰটো আহা, বনাঞ্চলৰ গছ গছনি কাটি পেলোৱাটোকে কি হয়? আমাৰ নিৰ্বাণীকৰণ বুলি কোৱা হয়। এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট কোশ্চেন, এইটো আহি থাকে এক্সামত, এইটো কোশ্চেন তোমালোকে ভালকৈ পঢ়িবা। ডি নম্বৰত কি দিয়া আছে, বৃক্ষ ৰোপণে বায়ুমণ্ডলত অক্সিজেন বৃদ্ধি কৰে, সেইকাৰণে আমাক কি কৰিব লাগে? গছপুলি ৰুব লাগে। গছপুলি ৰুলে কি হয়? আমাৰ বায়ুমণ্ডলত অক্সিজেনৰ বৃদ্ধি পায়, আৰু সেই অক্সিজেন বৃদ্ধি পালে আমাৰ মানুহে যে উশাহ নিশাহ লয় তাত বহুতখিনি উপকাৰ হয়। সেইকাৰণে তোমালোকে চাবা স্কুলত বৃক্ষৰোপণৰ কিবা প্ৰগ্ৰাম হৈয়ে থাকে, মানে অসমত এতিয়া, অসমটো নহয় গোটেই ভাৰততে বৃক্ষৰোপণৰ প্ৰগ্ৰামটো বেছিকৈ হৈ থাকে। সেইকাৰণে বৃক্ষৰোপণত তোমালোকে অৱহেলা নকৰিবা। ছাৰসকলে যেনেকৈ বৃক্ষৰোপণ কৰে সেই খালি বৃক্ষৰোপণ কৰিলে নহ'ব, তোমালোকে গছকেইটাত পানীও দিব লাগিব আৰু ভালকৈ ঘেৰি থ'ব লাগিব, যাতে জীৱ জন্তুৱে খাব নোৱাৰে। ই নম্বৰটোত আহা কি কৈছে, নিৰ্বাণীকৰণৰ ফলত বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি হয়।
তাৰ পিছত আহা তোমালোকে কুৱেশ্যন নম্বৰ 5 ইয়াত কৈছে কি ভাৰতবৰ্ষৰ বিভিন্ন জলবায়ু অঞ্চলসমূহৰ নাম লিখা আৰু চমুকৈ বৰ্ণনা কৰা ভাৰতত আমাৰ চোৱা তোমালোকে ভাৰতবৰ্ষখন বিশাল ডাঙৰ ইয়াত তোমালোকৰ বিভিন্ন অঞ্চলত বিভিন্ন ধৰণৰ জলবায়ু আছে সেইবিলাক আমাক কি কৰিব লাগিছে অলপ লিখিবলৈ কৈছে মানে আলোচনা কৰি অলপ লিখিবলৈ কৈছে এইটো তোমালোকৰ 3 মাৰ্কছত আহিব পাৰে তোমালোকে বেছি দীঘলকৈ পঢ়িব নালাগে ভাৰতবৰ্ষ এখন বিশাল দেশ আৰু ইয়াৰ জলবায়ুৰ বৈচিত্ৰ্য অনুসৰি ইয়াক প্ৰধানকৈ কেইবাটাও জলবায়ু অঞ্চলত ভাগ কৰিব পাৰি একেবাৰে ইজি কোশ্চেন কেইটামান প্ৰধান অঞ্চল আৰু ইয়াৰ চমু বৰ্ণনা তলত দিয়া হল তোমালোকে চোৱা একদম ইজি ৱাৰ্ডত মই লৈ আহিছোঁ এবাৰ চালে তোমালোকৰ মুখস্থ হৈ যাব আৰু যিবিলাক অলপ ভাল ষ্টুডেণ্ট এওঁলোকে জাষ্ট খালি ভিডিঅ'টো চালে বস্তুখিনি মুখস্থ হৈ যাব প্ৰথমত চোৱা এটা দিয়া আছে ক্ৰান্তীয় মৌচুমী জলবায়ু অঞ্চল এইটো এটা জলবায়ু যেনেকুৱা ক্ৰান্তীয় মৌচুমী জলবায়ু অঞ্চল ভাৰতৰ সৰহভাগ অঞ্চল এই জলবায়ুৰ অন্তৰ্গত ইয়াত গ্ৰীষ্মকালত প্ৰচুৰ বৰষুণ হয় আৰু শীতকালত শুকান থাকে এইটো মানে কৈছে কি জলবায়ুটো আমাৰ ভাৰতবৰ্ষত বেছিভাগতে এইটো জলবায়ু হৈ আছে চাবা তোমালোকে অসমত থাকা অসমত চাবা গৰমৰ দিনত কিমান বৰষুণ হৈ থাকে আৰু ঠাণ্ডাৰ দিনত কি হয় চাবা বস্তুবিলাক শুকাই যায় মানে বৰষুণ নহয় এই আমাৰ অসমৰ জলবায়ুটোত সেম এনেকুৱা ক্ৰান্তীয় মৌচুমী জলবায়ু অঞ্চল এইটো তোমালোকে মনত ৰাখি ল'বা ক্ৰান্তীয় শুকান বা মৰুভূমি অঞ্চল ৰাজস্থানৰ থাৰ মৰুভূমি আৰু গুজৰাটৰ একাংশত এই জলবায়ু দেখা যায় ক্ৰান্তীয় শুকান যদি তোমালোকক কয় আৰু বা মৰুভূমি অঞ্চল এইটো তোমালোকে চাবা ৰাজস্থান আৰু গুজৰাট বুলি লিখি দিবা বা মনত ৰাখি ল'বা তোমালোকে এইটো ক'ত আছে ৰাজস্থান আৰু গুজৰাটত অৰ্ধ শুকান অঞ্চল এইটো ক'ত আছে মৰুভূমি অঞ্চলৰ কাষৰীয়া ঠাই যেনে পাঞ্জাৱ হাৰিয়ানা আৰু দক্ষিণাত এইটো তোমালোকে মনত ৰাখি ল'বা কোনকেইটা ৰাজ্যত আছে আমাৰ এইটো পাঞ্জাৱ হাৰিয়ানা আৰু দক্ষিণ আফ্ৰিকাত কি আছে অৰ্ধ শুকান মানে আধা শুকান আধা ভিজা পৰ্বত বা শীতল জলবায়ু অঞ্চল পৰ্বত মানে তোমালোকে গম পোৱা পৰ্বত কি পৰ্বত অঞ্চলৰ জলবায়ু ক'ত আছে হিমালয় পৰ্বতৰ অঞ্চলত এই জলবায়ু দেখা যায় যেনেকৈ আমাৰ হিমাচল প্ৰদেশ লাডাখ এইবিলাকত তোমালোকৰ এই জলবায়ুটো দেখা যায় 6 নম্বৰত কি দিয়া আছে জলবায়ু পৰিৱৰ্তন কি আমাৰ যে জলবায়ু পৰিৱৰ্তন হয় এই জলবায়ু পৰিৱৰ্তনটো কি উদাহৰণ সহ ব্যাখ্যা কৰা জলবায়ু পৰিৱৰ্তন তোমালোকে বতৰ পৰিৱৰ্তন বুলি নাভাবিবা এই জলবায়ু পৰিৱৰ্তনটো একেবাৰে তোমালোকে ইজি ভাষা যদি বুজিব বিচৰা মই কোশ্চেনটো কৈ আছো অলপ এইটো কৈ যাওঁ তাৰ পিছত মই তোমালোকক নিজৰ এটা ভাষাতে কৈ দিম তোমালোকে সেইটো লিখিলেও এক্সামত নম্বৰ পাই যাবা ইয়াত চোৱা কি কৈছে কোনো এটা অঞ্চলৰ বা পৃথিৱীৰ সামগ্ৰিক বতৰৰ গড় আৰ্হি স্থায়ী পৰিৱৰ্তন হোৱা প্ৰক্ৰিয়াটোক জলবায়ু পৰিৱৰ্তন বোলে তোমালোকে সহজ ভাষাত লিখিব পাৰা যে আমাৰ যিবিলাক আছে মানে তোমালোকে এইটো লিখিবা এনেকৈ বহু দিনৰ পিছত বা বহু সময় ধৰি পৰিৱৰ্তন নহয় যেতিয়া একেবাৰে পৰিৱৰ্তন হৈ যায় তাকে জলবায়ু পৰিৱৰ্তন বুলি কোৱা হয় যেনেকুৱা বতৰ আমাৰ অতি সোনকালে পৰিৱৰ্তন হৈ যায় এতিয়াই গৰম দিছে এতিয়া ঠাণ্ডা দিছে কিন্তু জলবায়ুটো এনেকুৱা নহয় জলবায়ুটো বহু টাইম লাগে পৰিৱৰ্তন হতে কিন্তু তাকে জলবায়ু পৰিৱৰ্তন বুলি ক'ব পাৰি ইয়াৰ উদাহৰণ চোৱা কি দিছে অনিয়মিত বৰষুণ আৰু খৰাং আজিকালি সময়তে বৰষুণ নোহোৱা হৈছে কোনো ঠাইত যদি হঠাতে অতিমাত্ৰা বানপানী হৈছে আন কোনো ঠাইত আকৌ দীৰ্ঘদিন ধৰি বৰষুণ নোহোৱাকৈ খৰাং পৰিস্থিতিৰ সৃষ্টি হৈছে তাৰপিছত আহা উষ্ণতা বৃদ্ধি গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে মেৰু অঞ্চলৰ বৰফ আৰু হিমালয়ৰ হিমবাহসমূহ অতি দ্ৰুত গতিত গলিবলৈ ধৰিছে যাৰ ফলত সাগৰৰ জলপৃষ্ঠ বৃদ্ধি পাইছে এতিয়া আহা কুৱেশ্যন নম্বৰ 7 ইয়াত কৈছে কি বৰ্তমান পৃথিৱীয়ে সন্মুখীন হোৱা আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানসমূহৰ ভিতৰত জলবায়ু পৰিৱৰ্তনৰ এটা বুলি কিয় গণ্য কৰা হৈছে প্ৰত্যাহ্বান মানে তোমালোকে বুজি ল'বা যে সমস্যা আমাৰ কি সমস্যা জলবায়ুটো কিয় এটা সমস্যা বুলি ডাঙৰ সমস্যা বুলি ধৰি লৈছে জলবায়ু পৰিৱৰ্তনক বৰ্তমান পৃথিৱীৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হিচাপে গণ্য কৰাৰ প্ৰধান কাৰণসমূহ তলত উল্লেখ কৰা হ'ল তোমালোকে চোৱা এইটো বস্তু ইজিভাৱে পঢ়িবা যে জলবায়ু পৰিৱৰ্তনত যে পৃথিৱীৰ এটা বহুত সমস্যাত পৰিছে সেই বস্তুটো আমাৰ কি সমস্যাত পৰিব পাৰে জলবায়ু পৰিৱৰ্তনৰ ফলত আমাৰ পৃথিৱীখন তোমালোকে
বস্তুবিলাক লিখি দিবা খাদ্য আৰু জল সংকট খাদ্যৰ সংকট হ'ব পাৰে আৰু বা পানীৰ সংকট হ'ব পাৰে তোমালোকে এইখিনি লিখিবা এইখিনি লিখি মই ইয়াত যেনেকৈ দিছোঁ সেইখিনি তোমালোকে নিলিখিলেও হ'ব তোমালোকে যদি নিজৰ ভাষাত লিখি দিয়া কোনো সমস্যা নাই তথাপিও তোমালোকে ফুল মাৰ্ক দি দিব এক্সামিনাৰে মই যেনেকৈ দিছোঁ তোমালোকে এনেকৈ এজ ইট ইজ লিখিলেও হৈ যাব আৰু তোমালোকে যদি নিজৰ ভাষাত লিখিব পাৰা আৰু বহুত ভাল হ'ব এইটো নিজৰ ভাষাত লিখাটো অলপ যদি তোমালোকে ঘৰুৱা ভাষাটো হৈ যায় কোনো টেনশ্যন নাই তথাপিও এক্সামিনাৰে ফুল মাৰ্ক দি দিব আৰু এটা কি দিছে প্ৰাকৃতিক দুৰ্যোগৰ বৃদ্ধি পাব যেনেকুৱা বানপানী হ'ব ভূমিকম্প হ'ব খৰাং বতৰ সোনকালে হৈ যাব এনেকুৱা বস্তুবিলাক হৈয়ে থাকিব কি হ'লে আমাৰ জলবায়ু পৰিৱৰ্তন হ'লে জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি বাসস্থান আৰু জলবায়ুৰ দ্ৰুত পৰিৱৰ্তনৰ সৈতে খাপ খাব নোৱাৰি বহুতো অপূৰকীয় উদ্ভিদ আৰু বন্যপ্ৰাণী পৃথিৱীৰ বুকুৰ পৰা চিৰদিনৰ বাবে বিলুপ্ত হৈ যাব কি হ'ব জলবায়ু পৰিৱৰ্তনৰ ফলত পৃথিৱীৰ বুকুৰ পৰা বহুত জীৱ জন্তু বা গছ গছনি নাইকিয়া হৈ যাব এইখিনি তোমালোকে লিখি দিবা তাৰপিছত আহা 8 নম্বৰ গোলকীয় উষ্ণতা বৃদ্ধি কি সেউজগৃহ গেছৰ প্ৰভাৱৰ সৈতে ইয়াৰ সম্পৰ্ক ব্যাখ্যা কৰা গোলকীয় উষ্ণতা কি বুলি কোৱা হয় তোমালোকে চোৱা ইয়াত গোলকীয় উষ্ণতা বৃদ্ধি কি গোলকীয় উষ্ণতা বৃদ্ধি যেনেকৈ দি আছে মানুহৰ বিভিন্ন তোমালোকে একেবাৰে ইজি ভাষাত লিখিবা মানুহৰ বিভিন্ন কাৰ্যকলাপৰ ফলত বায়ুমণ্ডলত কিছুমান বিশেষ গেছৰ পৰিমাণ বৃদ্ধি পায় পৃথিৱীৰ গড় উষ্ণতা ক্ৰমান্বয়ে বাঢ়ি যোৱা প্ৰক্ৰিয়া হৈছে গোলকীয় উষ্ণতাৰ বৃদ্ধি একেবাৰে ইজি বস্তু তোমালোকে নিজৰ ভাষাত লিখিব পাৰা যে মানুহৰ কিছুমান কাৰ্যকলাপৰ ফলত পৃথিৱীৰ বায়ুমণ্ডলত কিছুমান গেছৰ বৃদ্ধি পায় সেই গেছৰ বৃদ্ধি হোৱাৰ ফলত আমাৰ কি গোলকীয় উষ্ণতাৰ বৃদ্ধি হয় সেউজগৃহ গেছৰ সৈতে ইয়াৰ সম্পৰ্ক সেউজগৃহ গেছৰ সৈতে ইয়াৰ কি সম্পৰ্ক আছে চোৱা তোমালোকে পৃথিৱীৰ বায়ুমণ্ডলত থকা কাৰ্বন ডাই অক্সাইড মিথেন নাইট্ৰেট অক্সাইড আৰু জলীয় বাষ্প আদিক সেউজগৃহ গেছ বুলি কোৱা হয় এই গেছসমূহে সূৰ্যৰ পৰা অহা তাপ পৃথিৱীৰ পৃষ্ঠৰ পৰা প্ৰতিফলিত হৈ উভতি যাব খোজা অৱলোহিত ৰশ্মি বা তাপক ধৰি ৰাখে তাৰপিছত আহা বৰ্তমান সময়ত উদ্যোগীকৰণ বনাঞ্চল ধ্বংস আৰু জীৱাশ্ম ইন্ধনৰ দহনৰ ফলত বায়ুমণ্ডলত এই সেউজগৃহ গেছৰ পৰিমাণ অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে তাৰপিছত আহা তোমালোকে কুৱেশ্যন নম্বৰ 9 ইয়াত কৈছে কি মানুহৰ কাৰ্যকলাপৰ ফলত গোলকীয় উষ্ণতাৰ বৃদ্ধি কেনেকৈ হয় আৰু ইয়াৰ এক গুৰুতৰ পাৰিপাৰ্শ্বিক সমস্যা বুলি গণ্য কৰা হয় ইয়াৰ উত্তৰটো চোৱা কি দিছে আমাৰ মানুহৰ বিভিন্ন কাৰ্যকলাপ যেনে বনাঞ্চল ধ্বংস কৰা যান বাহন আৰু কল কাৰখানাৰ পৰা ওলোৱা ধোঁৱা জীৱাশ্ম ইন্ধনৰ মাত্ৰাধিক ব্যৱহাৰ আদিৰ ফলত বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ মিথেনৰ দৰে গ্ৰীণ হাউচ গেছৰ পৰিমাণ বৃদ্ধি পাইছে এই গেছসমূহে সূৰ্যৰ তাপ ধৰি ৰাখে যাৰ ফলত পৃথিৱীৰ গোলকীয় উষ্ণতা বৃদ্ধি পায় ইয়াক এক গুৰুতৰ পাৰিপাৰ্শ্বিক সমস্যা বুলি গণ্য কৰা হয় কাৰণ ইয়াৰ ফলত মেৰু অঞ্চলৰ বৰফ গলিবলৈ ধৰিছে আৰু সাগৰৰ জলপৃষ্ঠ বৃদ্ধি পাইছে এতিয়া আহা কুৱেশ্যন নম্বৰ 10 ইয়াত কৈছে কি 10 নম্বৰ কুৱেশ্যনত সপ্তম শ্ৰেণীৰ ছাত্ৰ বা ছাত্ৰী হিচাপে গোলকীয় উষ্ণতা বৃদ্ধি হ্ৰাস কৰাৰ সহায় কৰিবলৈ তুমি ব্যক্তিগত পৰ্যায়ত কি পদক্ষেপ ল'ব পাৰা তোমালোকে ক্লাছ 7ত পঢ়া ক্লাছ 7ৰ ষ্টুডেণ্ট হিচাপে তোমালোকে গোলকীয় উষ্ণতা বৃদ্ধি কৰাত সহায় কৰিবলৈ তুমি কি কাৰ্যকলাপ কৰিব পাৰা উত্তৰত কি দিছে চোৱা তোমালোকে সপ্তম শ্ৰেণীৰ এজন ছাত্ৰ বা ছাত্ৰী হিচাপে গোলকীয় উষ্ণতা বৃদ্ধি হ্ৰাস কৰিবলৈ মই ব্যক্তিগত কাৰ্যকলাপ তলত দিয়া পদক্ষেপসমূহ ল'ম তোমালোকে 1 নম্বৰত কি আছে মানে বৃক্ষৰোপণ তোমালোকে গছ ৰোপণ কৰিব লাগিব 2 নম্বৰত কি দিছে বিদ্যুতিক শক্তিৰ সংৰক্ষণ বেছি তোমালোকে ইলেক্ট্ৰিচিটি বেছি ব্যৱহাৰ কৰিব নালাগিব মানে যধে মধে তোমালোকে বেছি ইলেক্ট্ৰিচিটি ব্যৱহাৰ নকৰিবা তাৰ পিছত দিছে প্লাষ্টিক ব্যৱহাৰৰ বৰ্জন প্লাষ্টিকৰ ব্যৱহাৰ তোমালোকে কমাই দিবা তাৰ পিছত কি দিছে পৰিৱেশ অনুকূল যাতায়াত কম দূৰত্বৰ বাটৰ বাবে খোজকাঢ়ি বা সাইকেলেৰে ব্যৱহাৰ কৰিব পাৰা মানে তোমালোকে যধে মধে বাইকখন ইউজ নকৰিবা বা গাড়ী ইউজ নকৰিবা কম দূৰত্বৰ কাৰণে তোমালোকে সাইকেল লৈও যাব পাৰিবা এনেকৈ গ'লে আমাৰ কি হ'ব গোলকীয় উষ্ণতাটো হ্ৰাস পাব
ছাত্ৰ ছাত্ৰীসকল মই আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ তোমালোকক যদি ভিডিঅ'টো ভাল লাগিছে কি কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা তেনেহ'লে এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে পাই থাকিবা আৰু কি নুবুজিলা তোমালোকে এই চেপ্টাৰটোৰ পৰা বা কোনটো কোৱেশ্চন তোমালোকে বুজা নাই মোক কমেণ্টত জনাই দিবা মই তোমালোকৰ কাৰণে এক্সট্ৰাকৈ আৰু ভালকৈ লৈ অহাৰ কাৰণে চেষ্টা কৰিম চ' আজি মই ইয়াতে সামৰণি মাৰিলোঁ ধন্যবাদ।